ধন্যবাদ। আজি টাংলা বেডমিণ্টন এছ'চিয়েশ্যনৰ দ্বাৰা 13তম প্ৰাইজ মানি যে কম্পিটিশ্যন ইয়াত দিয়া হৈছে চেম্পিয়নশ্বিপ, ইয়াত আহি পেলাই খুব ভাল লাগিলোঁ মই। আৰু যদিও মানুহখিনি উৎসাহ সেইটো দেখা পাই পেলাই ভাল লাগিছোঁ। আৰু টাংলা অঞ্চলত এনেকুৱা গেম আজি প্ৰায় 13 বছৰ আগৰ পৰাই যে চলি আছে সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। মই মানুহখিনি খুব ভাল পাইছোঁ আৰু আশা কৰিছোঁ মানে সেইটো গোটেই BTC অঞ্চলত আমাৰ এই ইভেণ্টছটো আমাৰ এছ'চিয়েশ্যন পাৰ্টি ফালে কম্পিটিশ্যন সেইটো দি থাকক। এতিয়া আমাৰ BTCত যিহেতু স্পৰ্টছৰ দায়িত্ব মোৰ তাত আছে, এইবাৰ আমি ভাবিছোঁ বিশেষভাৱে আমি গুৰুত্ব দিম মানুহ প্ৰডাকশ্যনত। যিকোনো ইভেণ্টছত আমি যাতে প্ৰডাকশ্যন কৰিব পাৰোঁ, ফুটবলেই হওক, ভলীবলেই হওক বা আমাৰ বক্সিঙে হওক, ৱেইট লিফটিঙে হওক, কিছুমান ইভেণ্টছ আছে এই অঞ্চলত সঁচাকৈ টেলেণ্ট আছে। সেই টেলেণ্টসকলক যদি আমি সুবিধা দিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি স্পৰ্টছত নাম কামাব পাৰিম। গতিকে ইয়াৰ কাৰণে ব্ৰিটিছ চৰকাৰে সেইটো খেলুৱৈ প্ৰডাকশ্যনত আমি বিশেষভাৱে আমি গুৰুত্ব দিম। নাই আমি সেইটো আমি ডিমাণ্ড কৰিম। এতিয়া স্পৰ্টছটো যিহেতু পোৱাটো মোৰ নতুন হয় আৰু ইয়াৰ কাৰণে মই লাহে লাহে খুব চিন্তা কৰি আছোঁ যে কি আনিলে আমাৰ কাৰণে খুব ভাল হ'ব, সেই ব্যৱস্থাটো আমি চিন্তা কৰি থকা হৈছে। পূৰা আমি চেষ্টা কৰিম, অকল গ্ৰেণ্ড দিয়াই নহয়, এইখন ফিল্ড যদি ভাল হয় তাৰ কাৰণে ব্যৱস্থা আমি ল'ম। এতিয়া যিহেতু আপোনালোকে চবেই জানে হাগ্ৰামাৰ চৰকাৰখনে আগত 2005 চনৰ পৰা ৰাইজৰ মানে হিতৰ কাৰণে কাম কৰিছে। গতিকে ৰাইজে চব বুজি পায়। যোৱা 2020 চনত যেনিবা আমি কিছু বহু কাৰণ আছে যাতে আমি হাৰি থাকিলোঁ, কিন্তু ৰাইজে যে পুনৰবাৰ আকৌ আনিলে হাগ্ৰামাক, আপোনালোকে ভাবি চাওকচোন। তো আজি সেই 5টা বছৰৰ ভিতৰত না শিক্ষাৰ ফালে আমি গতি কৰিলোঁ, না আমাৰ এই স্পৰ্টছৰ ফালে আমি গতি কৰিলোঁ। জাষ্ট খেলা দিলেই নহ'ব দেই, আমি ইয়াৰ যোগেদি মানুহ প্ৰডাকশ্যন কৰিব লাগিব। গতিকে সেই প্ৰডাকশ্যনটো আমি এইবাৰ গুৰুত্ব দিম। গতিকে আগতেও দিয়া হৈছিলে, ভালেই হৈছে। এতিয়া মানে প্ৰতিটো জিলাখনত এটা দুটা ভাল ইনডোৰে হওক, আমাৰ ষ্টেডিয়ামে হওক, এনেকৈ গঢ় লৈ উঠিছে আৰু ইয়াৰ যোগেদি আমি মানুহ বনাব পাৰিম। আমাৰ ফুল এটা বিশ্বাস আছে। আগন্তুক বিধানসভা নিৰ্বাচনত আপোনালোকে NDAৰ সৈতে থাকিব নে এককভাৱে আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে সিদ্ধান্ত? নাই, এইটো হাইকমাণ্ডৰ কথা, হাইকমাণ্ডে চিন্তা কৰি আছে, এইটো হাইকমাণ্ডৰ কথা। গতিকে মই এইখিনি নকওঁ। আমাৰ এই খেলাখন এইবাৰ 13তম হয় আৰু ইয়াতে আমি বৃহত্তৰ টংলাৰ আমি কেন্দ্ৰ কৰি আমি টংলা বেডমিণ্টন এছ'চিয়েশ্যন, আমাৰ এখন নিজৰে গ্ৰাউণ্ড হয়। আমি এইটো বহু প্ৰচেষ্টাত আমি নিজৰ সদস্যসকলে এইটো গঢ় দি তুলিছোঁ বহুত কষ্ট কৰি, আৰু প্ৰত্যেক বছৰে আমি খেলা পাতোঁ। এইবাৰ খেলাখনত 13তম খেলাখনত আমি 4টা কেটেগৰী ৰাখিছোঁ। আমাৰ মেন্স ডাবলছ, আৰু 75 কেটেগৰী যোনটো ভেটাৰ্ণৰ হয়, তাৰপিছত 90+ এটা কেটেগৰী, আৰু এটা আমাৰ যিখিনি উঠি অহা চাম ল'ৰা ছোৱালী হয় তেওঁলোকৰ আণ্ডাৰ-15 এখন খেলা আমি খুব মানে এইটো মনোযোগ দিওঁ, সেইখন খেলা পাতিছোঁ। আৰু এইখন খেলাত আমাৰ গোটেই অল অসমৰ গোটেই আপোনাৰ একদম আপাৰৰ একদম ধেমাজি, লখিমপুৰৰ পৰা গুৱাহাটী, তেজপুৰ, ৰঙিয়া সকলোৰ পৰা খেলুৱৈ আহি পেলাই ইয়াতে আমাক যোগদান কৰে। তেওঁলোকে খুব ভাল পায় ইয়াত আহি খেলি। এইবাৰ কিমানমান খেলুৱৈ অংশগ্ৰহণ কৰিছে? এইবাৰ এতিয়ালৈতো আমাৰ 50টা টিমৰ পাৰ হৈ গ'ল এতিয়ালৈ, আৰু আমি টোটেল আমাৰ 70-80 আমাৰ টাৰ্গেট থাকে। সেইটো প্ৰত্যেক বছৰে হয়। এইবাৰো সেনেকুৱাই 70-80 হ'ব যে টিম, সেইটো আমি আশা কৰিছোঁ। পুৰস্কাৰসমূহ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ ডাটা থাকে। তো আমাৰ মেন্স ডাবলছত আমাৰ প্ৰথম চেম্পিয়ন থাকে আমাৰ 20,000, তাৰপিছত আমাৰ ৰানাৰ্ছ আপ থাকে 10,000। ঠিক তেনেকৈ ভেটাৰ্ণৰ 2টা কেটেগৰীটো ফাৰ্ষ্ট চেম্পিয়নৰ থাকে 15,000 আৰু ৰানাৰ্ছ আপৰ 8,000 থাকে, আৰু আণ্ডাৰ-15ত থাকে 5,000 আৰু 3,000, আৰু এটা আমাৰ বেষ্ট প্লেয়াৰ দিয়া যায় মানে আপোনাৰ এই আণ্ডাৰ-15ত, সেইটো 2,500 থাকে। আৰু গোটেইকেইটা আমাৰ কেটেগৰীতে গোটেইকেইজন বিজয়ী সকলোকে আমি এটাকৈ ট্ৰফি আৰু চাৰ্টিফিকেটো প্ৰদান কৰোঁ। ক'লোঁ এইটো অলৰেডি। মই এতিয়ালৈ আমাৰ জইনিং সামৰণি এইটো আমাৰ আৰম্ভ হৈছে ডিচেম্বৰ মাহ 12 তাৰিখৰ পৰা আৰম্ভ হৈছে। আজি 13 তাৰিখ আৰু ছেকেণ্ড ডে আমাৰ।
অহাকালি মানে ছানডে 14 তাৰিখে আমাৰ এইখন সামৰণি হ'ব 14 ডিচেম্বৰ দিনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।